Welcome to Assamese eCLASSROOM. This is Jyotimoyee Kalita. আজি মই দশমমান শ্ৰেণী গণিত বিষয়ৰ পঞ্চম অধ্যায় সমান্তৰ প্ৰগতি অনুশীলনী 5.3 ষ্টাৰ্ট কৰিম। মই আগৰ ভিডিঅ'ছবোৰত 5.3 লৈকে কমপ্লিট কৰিছিলোঁ। যদি তোমালোকে ভিডিঅ'ছবোৰ চোৱা নাই তো আই বাটনটো ক্লিক কৰি চাব পাৰা। এতিয়া কুৱেশ্যন নম্বৰ 1ত দিছে তলৰ সমান্তৰ প্ৰগতিসমূহৰ যোগফল নিৰ্ণয় কৰা। তো আমাৰ যোগফলৰ ফৰ্মুলা দুটা কি আছে? Sn equal to n by 2 तो ऐसे plus n minus 1 into d और এটা আসলে Sn equal to n by 2 a plus l যত l হৈছে n কম্পল তো আমাৰ 1 নম্বৰটোত আছে সমান্তৰ প্ৰগতিটো 2 7 12 দুটো 10টা পদলৈ মানে আমাৰ n equal to 10 তোমার Sn কিমান হ'ব a plus n by 2 তো এসে plus n minus 1 into d আমাৰ ইয়াতে n হৈছে 10 by 2 2 into a equal to আমাৰ কিমান আছে ইয়াতে 2 plus n minus 1 into d মানে কিমান common difference equal to 7 minus 2 equal to 5 into 10 asal 5 4 plus 5 into 49 24 तो sum होगा 245 तो सर আমি আর 4 নাম্বারটো কৰো এটো ফ্র্যাকশনত আছে 1 by 15 1 by 12 1 by 10 11টা পদলৈ তোমাৰ ইয়াতে a হৈছে 1 by 15 d কিমান হ'ব 1 by 12 minus 1 by 15 তোমাৰ LCM কিমান হ'ব তোমালোকে এটো জানা নাই 12 আৰু 15 ৰ LCM Martini तो ये एक मल्टीप्लाई होगा 60 5 minus 4 1 by 60 equal to 1 by 60 whatever formula to divide you Sn equal to n by 2 तो इसे प्लस n minus 1 into d n इसे हमारे 11 by 2 a 1 by 15 प्लस हमारे n इसे आते 11 minus 1 into d माने 1 by 60 11 by 2 2 by 15 plus 10 to 1 by 6 is equal to 11 by 2 that's equal to LCM by 2 into 9 by 30 তাৰপিছত 2 নম্বৰটো আছে তলৰ যোগফল বিলাক নিৰ্ণয় কৰা তো আমি ইয়াৰে 3 নম্বৰ কোৱেশ্চনটো সলভ কৰোঁ আমাৰ 2 3 মানে আমাৰ ঋণাত্মক সংখ্যা আছে ইয়াতে প্লাস -8 প্লাস -11 প্লাস 30 তো আমাৰ ফৰ্মুলাটোৰ কাৰণে প্ৰথমতে আমি n উলিয়াই ল'ব লাগিব n তো আমি দুইবাৰ সেকেন্ড নম্বৰ ফৰ্মুলাটো ইউজ কৰিম যত আমি n by 2 a plus l আছে কাৰণ আমাৰ ইয়াতে n নম্বৰটো অলৰেডি উলিয়া হৈ আছে
তো প্ৰথমতে n উলিয়াই লম তাৰ পিছত আমি হেতু ফৰ্মুলা পুট কৰিম আৰু n উলিয়াবৰ কাৰণে আমি n অন্তিম পদ উলিওৱা ফৰ্মুলাটো ইউজ কৰিব লাগিব প্লাস n minus 1 into d প্ৰথম পদ আমাৰ -5 d equal to আমাৰ -8 এটো প্লাস হৈ যাব minus minus plus 5 equal to -3 -5 plus n minus 1 into -3 তারপর a into অন্তিম পদ আছে -230 -3n plus 3 3n to ইফালে লৈ আহিলো 232 to side equal 230 minus 2 n equal to 228 divided by 3 তেমন হবে 776 তো এটা আমার সাম উলিয়াব লাগে তো সাম উলিয়াবৰ কাৰণে আমি এই n টোৱে আমি কি বুলি লিখিম n টোকে আমি l বুলি লিখো তো আমাৰ আৰু এটা ফৰ্মুলা আছে n equal to n/2 a plus l তো আমাৰ n ৰ ভ্যালু আছে 76/2 প্ৰথম পদ আমাৰ ইয়াতে -5 প্লাস আমাৰ l অন্তিম পদ -230 এটো -235 তো মাল্টিপ্লাই কৰিলে আমাৰ কিমান আহি যাব এটো 235/38 -8930 এটো তো বাকি কেটা একে ভালকে নিচে কৰি চাবা তাৰপিছত 3 নম্বৰ কোৱেশ্চনটোত আছে আমি ইয়াৰে যিকোনো এটা কৰি চাম ইয়াৰে আমি 3 নম্বৰটো চাও a12 equal to 37 d equal to 3 a আৰু আমি s12 টো উলিয়াব লাগে 3 নম্বৰটো আমাক দিয়া আছে a12 equal to 37 মানে 12 তম পদটো দিয়া আছে তো আমি এটোৰ পৰা ফৰ্মুলাত ভাগি দিলে 12 minus 1 মানে n minus 1 into d equal to 37 আকৌ আমাক d দিয়া আছে d equal to দিয়া আছে 3 তো আমি 3 টো বহাই দিম a plus 11 into 3 equal to 37 তো আমাৰ কিমান হ'ব 37 minus 33 তো a equal to আমাৰ 4 প্ৰথম পদ পালো এটা আমি s12 উলিয়াব লাগে s12 ৰ ফৰ্মুলাটো 12 তম পদলৈকে আমি যোগফল উলিয়াব লাগে তো আমাৰ n হ'ব 12/2 মানে ফৰ্মুলাটো twice a4 plus twice plus n মানে আমাৰ আহিলে 12 minus 1 into d is 3 6 8 plus 33 41 so sum equal 246 তো আমি নেক্সট ভিডিও তাৰপিছত কোৱেশ্চনবোৰ সলভ কৰিম কিবা কোৱেশ্চন থাকিলে তোমালোকে কমেন্ট কৰি জনাব পাৰা বাকি ভিডিওটো যদি ভাল লাগিছে তো লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু নিজৰ ফ্ৰেণ্ডৰ লগতো শেয়াৰ কৰিবা থ্যাংক ইউ